কোনো আপত্তি নাই 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিও হিসাব নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব যদি কেব চালকে বন্ধ কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মা এবাৰো নকয় খুলি দিয়ক বুলি এনেটো অসম বন্ধ হলে 2-4 দিন বন্ধ হৈ থাকে গতিকে যেটো মই সঁচা কথা কৈছো এটো সঁচা কথাতে থাকিব আৰু মই কাক কৈছো অচিনাকি লোকৰ কাৰণে কৈছো যদি চিনাকি লোকসকলে নিজে গাত পাতি লয় সেইটো মোৰ দুখ নহয় মই কৈছো যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ চিনাকি খেনিকটো মই কোৱা নাই গতিকে অচিনাকি লগত যদি চিনাকি সকলে আন্দোলন কৰে কৰিব 6 দিন কৰিব 7 দিন কৰিব 8 দিন কৰিব 10 দিন কৰিব কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ গতিকে ইয়াতে বেলেগ কথা নাখাতে ৰেপিডটো আছে ইয়াত মই কলো যত অচিনাকি আছে চিনাকি সকলে মোৰ লগত আছে চিনাকি সকলে তো মোক WhatsApp কৰি আছে দাদা বৰ ভাল কৈছে বুলি চিনাকি সকলৰ লগত কথা নাই অচিনাকি সকলৰ লগত এই চৰকাৰখনে কম্প্ৰমাইজ নকৰে আৰু এইবাৰ যদি আমি কম্প্ৰমাইজ কৰো অসমীয়া জাতি কেতিয়াও মূৰ তুলি উঠিব নোৱাৰে আজি আব্দুল খালেকে কি কৈছে